নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অফিচিয়েলি কাট অফ আহি গ'ল ৰাউণ্ডটোৰ। তোমালোকে সকলোৱে ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকে চাব পাৰিবা আৰু মই টেলিগ্ৰাম চেনেলটোতো ইয়াৰ পিডিএফটো দি দিম, তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। লগতে মই তোমালোকক জনাই যাম যে প্ৰতিখন ডিষ্ট্ৰিক্টৰ কিমানখিনি কাট অফ গ'ল ৰাউণ্ডটোত সকলো ডিটেইলছ এই ভিডিঅ'টিৰ যোগেদি তোমালোকে পাব। সম্পূৰ্ণকৈ শেষলৈকে চাব, তেতিয়াহে ভালকৈ বুজি পাব। আৰু কিছুমানে মোক বহুতে ভিডিঅ'টি স্কিপ কৰি ফালে চাই কিছুমান কথা বুজি নাপায়, যাৰ ফলত কমেণ্টত তেওঁলোকে বহুখিনি প্ৰশ্ন সোধে মোক। কিন্তু তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাব, তেতিয়াহে যদি কিবা প্ৰশ্ন আহে তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত তোমালোকে জনাব পাৰা। ঠিক আছে, মই তোমালোকক প্ৰথম জনাই দিছোঁ যে বৰপেটা ডিষ্ট্ৰিক্টত ছেকেণ্ড ৰাউণ্ডত মই যিমানখিনি তোমালোকক এক্সপেক্ট কৰি কৈছিলোঁ সেইখিনি আণ্ডাৰতে আহিছে, কিন্তু কেইখনমান গভৰ্ণমেণ্ট ইনষ্টিটিউটত কি হৈছে অকণমান বেছি আহিছে। ঠিক আছে, যিমানখিনি এক্সপেক্ট কৰিছিলোঁ তাতোকৈ বেছি আহিছে। মই তোমালোকক পোনে পোনে কৈ দিছোঁ, আৰু মই তোমালোকক কেৱল গভৰ্ণমেণ্টতে কোৱা নাছিলোঁ, সকলো প্ৰাইভেট হওক গভৰ্ণমেণ্টৰ হওক সকলো মিলাই পেলাই তোমালোকক কৈছিলোঁ। ঠিক আছে, ঠিক তেনেধৰণে আহিছে, কিন্তু মাত্ৰ গভৰ্ণমেণ্টৰ যিখিনি গভৰ্ণমেণ্টৰ আণ্ডাৰত হয় সেইখিনিহে কাট অফটো বেছি গৈছে। ঠিক আছে, তোমালোকৰ যিটো নেকি কাট অফ আছে ইয়াত তোমালোকে চাব পাৰিবা 34-27লৈকে আহিছে। মই তোমালোকক কৈছিলোঁ 35 to 25ৰ আণ্ডাৰত আহিব বুলি কৈছিলোঁ, ঠিক তেনেধৰণে আহিছে। কিন্তু বাৰে বাৰে কৈছোঁ গভৰ্ণমেণ্ট যিমানখিনি ইনষ্টিটিউট আছে সেইখিনি অকণমান কাট অফটো বেছি গৈছে। ঠিক আছে, তোমালোকে বুজিলাই নহয়। এতিয়া তোমালোকে চোৱা আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত কি হৈছে, হায়েষ্ট কাট অফ গৈছে সকলোৰে মিলাই পেলাই কৈছোঁ 50 আৰু লৱেষ্ট গৈছে তোমালোকৰ 25। ঠিক আছে, 50 to 25 লৱেষ্ট, 50টো হায়েষ্ট হৈছে আৰু লৱেষ্ট হৈছে 25। ঠিক আছে, তোমালোকে এনেকৈ এক্সপেক্ট কৰিব পাৰিবা। আৰু লগতে মই স্পট এডমিশ্যনৰ ডেট কেতিয়া হ'ব সকলো, আৰু স্পট এডমিশ্যন আমি কেনেকৈ কৰিম সকলো তথ্য ভিডিঅ'টোৰ শেষৰ ফালে মই তোমালোকক জনাই দিম। স্পট এডমিশ্যন কি হয় আৰু তোমালোকে ভিডিঅ'টি শেষলৈকে চাব। আৰু লগতে মই তোমালোকক আৰু এটা কথা জনাব বিচাৰিম যে তোমালোকৰ যিটো নেকি থাৰ্ড ৰাউণ্ড হয় সেইটো, আৰু তোমালোকৰ কাউন্সেলিং হ'ব থাৰ্ড ৰাউণ্ড হোৱাৰ আগতে তোমালোকৰ এটা বা কাউন্সেলিং হ'ব 16 তাৰিখ হয়। সেইটো তোমালোকক মই তাৰিখটো নেক্সট ভিডিঅ'ত মেনশ্যন কৰি দিম। 16 তাৰিখৰ ভিতৰত তোমালোকে কাউন্সেলিংটো কৰিব লাগিব। ঠিক আছে, মই তোমালোকক যিখিনি কাট অফৰ ৰিলেটেড লৈ আহিছোঁ ভিডিঅ'টো সকলো মই তোমালোকক কাট অফৰ ওপৰতে ক'ম। ঠিক আছে, আৰু লগতে মই স্পট এডমিশ্যনৰ ডেট আৰু স্পট এডমিশ্যনৰ কিছুমান ইনফৰ্মেশ্যন শেষৰ ফালে দি দিম। ঠিক আছে, নেক্সট ডিষ্ট্ৰিক্টখন হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ তোমালোকে ইয়াতেও চাব পাৰিবা তোমালোকৰ কাট অফ গৈছে 50 তোমালোকৰ ইয়াত 35। ঠিক আছে, 50 to 35 গৈছে। ঠিক আছে, আৰু নেক্সট ডিষ্ট্ৰিক্টখন হৈছে কাছাৰ ডিষ্ট্ৰিক্ট। কাছাৰ ডিষ্ট্ৰিক্টত তোমালোকৰ হায়েষ্ট কাট অফ গৈছে 50 প্লাছ বা 60, 50 বা 60 গৈছে। এনেকৈ মানে প্ৰথম যিখন নেকি ডাইট হয় সেইখনত 54 গৈছে, আৰু যিখন নেকি তোমালোকৰ নৰ্মেল স্কুল শিলচৰ হয় সেইখনত 64 গৈছে। ঠিক আছে, মই ছায়েন্সতো কৈছোঁ, আৰ্টছতো কোৱা নাই, তোমালোকে চাই ল'ব পিডিএফটো। ঠিক আছে, মই মোৰ টেলিগ্ৰাম চেনেলটোত দি দিম ইয়াৰ পিডিএফটো, তোমালোকে চাব পাৰিবা। আৰু যদি মোৰ টেলিগ্ৰাম চেনেলটোত তোমালোকে এতিয়ালৈ জইন হোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত এটা লিংক থাকিব টেলিগ্ৰামৰ, সেইটো থ্ৰু দিও তোমালোকে জইন হ'ব পাৰিবা। নতুবা মই ভিডিঅ'টিৰ শেষৰ ফালে এটা স্ক্ৰীণত QR কোড লগাই দিম, সেইটোৰ পৰা তোমালোকে স্কেন কৰি পেলাই জইন হ'ব পাৰিবা। ঠিক আছে, আৰু তোমালোকৰ লৱেষ্ট হৈছে ইয়াত তোমালোকৰ 16। ঠিক আছে, 16 গৈছে। ঠিক আছে, কেটেগৰী ৱাইজ কম বেছি গৈছে, সকলোৰে কৈছোঁ সকলোভাৱে কৈছোঁ মই, কেটেগৰী ৱাইজ কম বেছি গৈছে। ঠিক আছে, নেক্সট ডিষ্ট্ৰিক্টখন হৈছে দৰং ডিষ্ট্ৰিক্ট। দৰং ডিষ্ট্ৰিক্টত তোমালোকে চোৱা দৰং ডিষ্ট্ৰিক্টত হায়েষ্ট কাট অফ কিমান গৈছে। বহুতে মোক প্ৰশ্ন সুধি আছিল দৰং ডিষ্ট্ৰিক্টত বেছি যাব নেকি। কিন্তু যদি আমি চাবলৈ যাওঁ এফালৰ পৰা আমি চাবলৈ যাওঁ সকলো ডিষ্ট্ৰিক্টত ছেম কাট অফে গৈছে ক'ৰবাত গ'লে, যিটো নেকি মই তোমালোকক প্ৰুফ দেখুৱাই দিছোঁ। ঠিক আছে, প্ৰুফ তোমালোকে পায়ো আছা, সেইটোৰ আণ্ডাৰত তোমালোকৰ এইখিনি তোমালোকে চাই ল'ব পাৰিবা। ইয়াত দৰং ডিষ্ট্ৰিক্টত 50 to তোমালোকৰ 25, PWD-টো 25 আছে তোমালোকৰ। কেটেগৰী ৱাইজ কম বেছি হয়, সেইটো তোমালোকে নিজে চাই ল'ব পাৰিবা। ঠিক আছে, নেক্সট ডিষ্ট্ৰিক্টখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট। এতিয়া ধেমাজি ডিষ্ট্ৰিক্টত তোমালোকৰ কাট অফটো চোৱা এনেকৈ, তোমালোকৰ কাট অফটো হৈছে 40+ বুলি ধৰিব লাগিব ইয়াক, আৰু তোমালোকৰ 35+। ঠিক আছে, হায়েষ্ট আৰু লৱেষ্ট তোমালোকে জানি থোৱাটো ভাল হ'ব, তেতিয়াহে তোমালোকে থাৰ্ড ৰাউণ্ডত এটা এক্সপেক্ট কৰিব পাৰিবা। ঠিক আছে, নেক্সট ডিষ্ট্ৰিক্টখন হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্টত 50 আৰু লৱেষ্ট হৈছে তোমালোকৰ 25, লৱেষ্ট 25 to 26, 27 এনেকৈ। ঠিক আছে, তোমালোকে চাই ল'ব পাৰিবা। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে তোমালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত হায়েষ্ট কাট অফ হৈছে 40+ আৰু লৱেষ্ট হৈছে তোমালোকৰ 35+। ঠিক আছে, নেক্সট ডিষ্ট্ৰিক্টখন হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা ডিষ্ট্ৰিক্টত হায়েষ্ট কাট অফ গৈছে তোমালোকে চোৱা হায়েষ্ট কাট অফ গৈছে 50 আৰু লৱেষ্ট হৈছে 29। ঠিক আছে, 25 মই তোমালোকে প্ৰথমতে কৈছিলোঁ যে 25 লৱেষ্ট হ'ব আৰু হায়েষ্ট হৈছে 35+। 35+ৰ অৰ্থটোৱেই হৈছে যে 50লৈকেও যাব পাৰে হয়তো। ঠিক আছে, তেনেকৈ মই তোমালোকক এক্সপেক্ট কৰি পেলাই লৈ আহিছিলোঁ। ঠিক আছে, মোৰ যিমানখিনি মই তোমালোকক এক্সপেক্ট
কৰাই দিছিলোঁ বা যিমানখিনি এক্সপেক্ট কৰি পেলাই মই কৈছিলোঁ সকলোখিনি ছেম হৈছে ঠিক আছে কোনোবা এখন ডিষ্ট্ৰিক্টৰ কাৰণে হোৱা নাই কিন্তু সকলোখিনি মিলিয়ে গৈছে তোমালোকক মই গোৱালপাৰা ডিষ্ট্ৰিক্টতে দেখাই দিছোঁ যে কিছুমানে ক'ব পাৰা যে বহুখিনি দাদা বহুখিনি আপুনি বহুখিনি কম কাটত জনাইছিলে তেনেকৈ যোৱা নাই তেনেকৈ নহয় চাব তোমালোকে এতিয়া OBC চোৱা এইটো 24 মাত্ৰ 24.7575 দুখন ডাইট হওক আৰু BTC হওক দুখনতো তেনেকৈ 24 গৈছে মই যে কোৱা নাই তোমালোকক 25 বা 50 বা 35 ডাইৰেক্ট মই তোমালোকক কোৱা নাছিলোঁ হয়নে 25 মই তোমালোকক 25 প্লাছ যেতিয়া নেকি আমি ধৰিম 25 to 35 বুলি ক'লে 25 to obviously প্লাছ থাকিব কিন্তু মাইনাছতো যাব সেইটো কথা মোৰ কোৱা নহ'ল কেৱল কিন্তু মই তোমালোকক যেনেকৈ এক্সপেক্ট কৰি আছিলোঁ সেইখিনি তেনেকৈয়ে আহিছে ঠিক আছে এতিয়া তোমালোকে ইয়াত তেনেকৈ বুজি পালা ঠিক আছে নেক্সট ডিষ্ট্ৰিক্টখন হৈছে গোলাঘাট ডিষ্ট্ৰিক্টত হাইয়েষ্ট কাট অফ গৈছে 60 এখনত গৈছে 60 আৰু লোৱেষ্ট হৈছে তোমালোকৰ 39 ঠিক আছে নেক্সট ডিষ্ট্ৰিক্টখন হৈছে হাইলাকান্দি ডিষ্ট্ৰিক্টত তোমালোকে চোৱা হাইলাকান্দি ডিষ্ট্ৰিক্টত হাইয়েষ্ট কাট অফ গৈছে 60 বুলি ধৰি লৈছোঁ মই 60 এখনত গৈছে বাবে আৰু ইয়াত লোৱেষ্ট হৈছে 14লৈকে গৈছে তোমালোকে এইটো শেষৰ ফালে পিৰিয়ডটো চোৱা ঠিক আছে নেক্সট ডিষ্ট্ৰিক্টখন হৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত তোমালোকে চোৱা এতিয়া এটা নইজ আহিছে বৰষুণৰ তোমালোকে সকলোৱে জানাই বহুতো বৰষুণ দি আছে আৰু আপোনালোকৰ ঠাইত বৰষুণ দি আছে নে নাই তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিব বৰষুণৰ ফলত নইজটো অত্যাধিক আহি আছে ঠিক আছে তোমালোকে সেইটো ইগনোৰ কৰিবা আৰু তোমালোকক মই যিখিনি ইনফৰমেশ্যন দি যাম তোমালোকে ভালকৈ শুনি যাবা ঠিক আছে নেক্সট ডিষ্ট্ৰিক্টখন হৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত হাইয়েষ্ট কাট অফ গৈছে 40 প্লাছ আৰু লোৱেষ্ট হৈছে তোমালোকৰ 18 STHৰ মাত্ৰ 18 গৈছে 18 এইটো চোৱা 18 ঠিক আছে নেক্সট ডিষ্ট্ৰিক্টখন হৈছে তোমালোকৰ যোৰহাট ডিষ্ট্ৰিক্টত হাইয়েষ্ট কাট অফ গৈছে 50 প্লাছ আৰু লোৱেষ্ট হৈছে তোমালোকৰ 40 ঠিক আছে লোৱেষ্ট হৈছে 40 নেক্সট ডিষ্ট্ৰিক্টখন হৈছে মাজুলী ডিষ্ট্ৰিক্টত হাইয়েষ্ট কাট অফ 50 আৰু লোৱেষ্ট হৈছে 40 ঠিক আছে লোৱেষ্ট হৈছে 40 নেক্সট ডিষ্ট্ৰিক্টখন চোৱা তোমালোকে কামৰূপ ডিষ্ট্ৰিক্টত হাইয়েষ্ট কাট অফ গৈছে 50 প্লাছ আৰু লোৱেষ্ট হৈছে তোমালোকৰ ইয়াতে তোমালোকে চাব পাৰিবা কোনোবাখন ইনষ্টিটিউটত কি হৈছে কম বেছি তেনেকৈ গৈছে তেনেকৈ আমি সঠিক এটা নিৰ্ণয় কৰি ল'ম যিটো নেকি আটাইতকৈ কম হয় ঠিক আছে সেইটো হৈছে 15 চোৱা তোমালোকে STHৰ 15 ঠিক আছে লোৱেষ্ট 15 হাইয়েষ্ট হৈছে 50 প্লাছ নেক্সট ডিষ্ট্ৰিক্টখন হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত হাইয়েষ্ট কাট অফ গৈছে 40 প্লাছ আৰু লোৱেষ্ট হৈছে তোমালোকৰ 25 ঠিক আছে এইটো 25 নেক্সট ডিষ্ট্ৰিক্টখন হৈছে শ্ৰীভূমি ডিষ্ট্ৰিক্টত কেনেকুৱা হৈছে তোমালোকে চোৱা 40 প্লাছ গৈছে হাইয়েষ্ট কাট অফ আৰু লোৱেষ্ট হৈছে তোমালোকৰ মই মানে দুটা ষ্ট্ৰীমটো কৈ যোৱা নাই সায়েন্স আৰু আৰ্টছ তেনেকৈ কৈ যোৱা নাই যিমানখিনি হাইয়েষ্ট কাট অফ গৈছে দুয়োটা মিলাই পেলাই তেনেকৈ কৈছোঁ মই ঠিক আছে তোমালোকে ইয়াৰ PDFটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম তোমালোকে চাব পাৰিবা ঠিক আছে লোৱেষ্ট গৈছে তোমালোকৰ ইয়াতে তোমালোকে চাব পাৰিবা 30 প্লাছ লোৱেষ্ট 30 প্লাছ নেক্সট ডিষ্ট্ৰিক্টখন হৈছে তোমালোকৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত হাইয়েষ্ট কাট অফ গৈছে তোমালোকৰ 50 হাইয়েষ্ট তোমালোকৰ কাট অফ 50 গৈছে আৰু লোৱেষ্ট হৈছে 35 লোৱেষ্ট হৈছে 35 ঠিক আছে নেক্সট ডিষ্ট্ৰিক্টখন হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টত 50 হাইয়েষ্ট লোৱেষ্ট হৈছে তোমালোকে চোৱা লোৱেষ্ট হৈছে 30 ঠিক আছে 30 নেক্সট ডিষ্ট্ৰিক্টখন হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টত হাইয়েষ্ট কাট অফ 50 আৰু লোৱেষ্ট কাট অফ তোমালোকক প্ৰুফ দেখুৱাইছোঁ এইটো চাওঁ EWSৰ 12 মাত্ৰ 12 ঠিক আছে নেক্সট ডিষ্ট্ৰিক্টখন হৈছে নগাঁও ডিষ্ট্ৰিক্টত হাইয়েষ্ট কাট অফ হৈছে 40 প্লাছ আৰু লোৱেষ্ট কাট অফ হৈছে তোমালোকৰ 23 তেনেকৈ 25 তেনেকৈ হৈছে মুঠৰ ওপৰত 20 প্লাছ গৈছে ঠিক আছে লোৱেষ্টটো 20 প্লাছ নেক্সট ডিষ্ট্ৰিক্টখন হৈছে নলবাৰী ডিষ্ট্ৰিক্টত 60 ইয়াত কাট অফ হাই যোৱাৰ কাৰণ হৈছে ইয়াত ইনষ্টিটিউট কম সেইবাবে হাইয়েষ্ট গৈছে ঠিক আছে ইয়াত 30 প্লাছ ঠিক আছে লোৱেষ্টটো নেক্সট ডিষ্ট্ৰিক্টখন হৈছে চৰাইদেউ ডিষ্ট্ৰিক্টত তোমালোকে চোৱা 40 প্লাছ আৰু লোৱেষ্ট 30 24লৈকে আহিছে কিন্তু মই অকণমান বেছিটোৱে কৈছোঁ কাৰণ কোনোবাখন ইনষ্টিটিউটত আৰু কেটেগৰী ৱাইজত বহুখিনি কম বেছি গৈছে ঠিক আছে মই তোমালোকক বাৰে কৈছোঁ কেৱল আমি কাট অফটো চালে নহ'ব কেটেগৰী ৱাইজ চাব লাগিব লগতে ডিষ্ট্ৰিক্টখনৰো ওপৰত নিৰ্ভৰ কৰিব কোনখন ডিষ্ট্ৰিক্টত কিমানখিনি সিট কেপাচিটি সেইটো নিৰ্ভৰ কৰিব ঠিক আছে নেক্সট ডিষ্ট্ৰিক্টখন হৈছে বিশ্বনাথ ডিষ্ট্ৰিক্টত তোমালোকে চোৱা এইখনে হেক ডিষ্ট্ৰিক্ট হৈছে বিশ্বনাথ ঠিক আছে বিশ্বনাথৰ হাইয়েষ্ট হৈছে 40
আৰু লয়েষ্ট তোমালোকে চোৱা 21 20 তেনেকৈ গৈছে ঠিক আছে এতিয়া মই তোমালোকক স্পট এডমিশনৰখিনি গোটেই জনাই দিম ঠিক আছে স্পট এডমিশনৰ তোমালোকৰ ডেট এতিয়া 20 আগষ্টৰ পৰা তোমালোকৰ ছেপ্টেম্বৰৰ হয়তো 20 আগষ্টৰ পৰা ছেপ্টেম্বৰৰ 7 তাৰিখৰ ভিতৰত তোমালোকৰ স্পট এডমিশনৰ ডেট তেওঁলোকে মুকলি কৰাই দিব হয়তো স্পট এডমিশনৰ ডেটটো 2 এদিনৰ ভিতৰত সমাপ্ত হ'ব ঠিক আছে তোমালোকে মোৰ চেনেলটোত তোমালোকে সাবস্ক্ৰাইব কৰি থোৱা নতুবা তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটোত জয়েন হৈ লোৱা তেনেকৈ তোমালোকে হঠাৎ হয়তো তেওঁলোকৰ কিছুমান নিয়ম আছে এদিনতে তেওঁলোকে ক্লোজ কৰি দিয়ে ঠিক আছে ৰাতিপুৱা তেওঁলোকে 9 বজা মানত ওপেন কৰিব লিংকটো বা তেওঁলোকৰ লিংক মানে কি তেওঁলোকৰ যিটো নেকি তোমালোকে ফিজিক্যাল এডমিশন ল'ব লাগিব স্পট এডমিশনৰ তোমালোকে যদি জানাই তেওঁলোকে এখন যিটো নেকি নটিফিকেশনৰ লিংকটো দি দিব তোমালোকে চাব পাৰিবা কি কি ডকুমেন্টস লাগিব সকলো তেওঁলোকে জনাই দিব হেইটো তেওঁলোকে যিটো নেকি এডমিশনৰ ডেট হয়তো সন্ধিয়া 4 বজাৰ আগতে তেওঁলোকে ক্লোজিং কৰি দিব ঠিক আছে তেনেকৈ তোমালোকে সকলো তথ্য পাবৰ কাৰণে মোৰ টেলিগ্ৰাম চেনেলটো তোমালোকে জয়েন হৈ ল'বা আৰু তোমালোকে মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে এইটো কাৰণে যে সাবস্ক্ৰাইব কৰি ল'বা মই ডিএলএডৰ সকলো যিমানখিনি ডিএলএড ৰিলেটেড হয় বা তেওঁলোকে যিমানখিনি নটিফিকেশন দিয়ে এসসিআরটি ফালৰ পৰা অফিচিয়ালি সকলো মোৰ চেনেলটোত পাব তোমালোকে সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে এই কাৰণে কৈছো ঠিক আছে আৰু ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বন্ধু বৰ্গৰ সৈতে যি সকলে আগন্তুক বৰ্ষত ডিএলএড এন্ট্ৰেন্স এক্সাম দিব তেওঁলোকৰ বাবেও এই ভিডিওটো শেয়াৰ কৰিব ঠিক আছে আৰু কিবা যদি সুধিব লগা আছে কমেন্ট সেকশনত তোমালোকে জনাই দিব মই তোমালোকৰ কমেন্টবোৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ